right. Okay, so আমি কি আলোচনা কৰি আছিলো মই যেটো চেপ্টাৰ লৈছো হেতু হল আমি সেকেন্ড চেপ্টাৰ আলোচনা কৰি আছিলো মই ৰবা স্ক্ৰিনত শেয়াৰ কৰি দিও Yes, so তোমালোকে স্ক্ৰিনত দেখিছা ন আমি যেটো চেপ্টাৰ আলোচনা কৰি আছো চেপ্টাৰ 2 ফ্ৰীডম বা স্বতন্ত্ৰতা সো ইতিমধ্যে আমি হোৱাট ইজ ফ্ৰীডম আৰু বিভিন্ন ফ্ৰীডমৰ স্বতন্ত্ৰতা হেনানি বিষয়ে আমি আলোচনা কৰিলো ন ডিফাৰেন্ট মিনিংস অফ ফ্ৰীডম এবসলিউট ফ্ৰীডম লাগে নে নালাগে ফ্ৰীডম শব্দটো কৰ পৰা আহিছে এটো এটা লেটিন শব্দ লাইবাৰ বা যেটো আমি লিবাৰ্টি বুলি কওঁ তাৰ পৰা আহিছে লগতে আমি স্বৰাজৰ কথাও কৈছিলো আৰু যিসকলে অফলাইন ক্লাস কৰিছা তোমালোকক মই অলৰেডি এখিনি বুজালোৱে সো মই এটো পাৰ্টটো স্কিপ কৰিম যেহেতু মই অলপ আগবাঢ়ি যাব লাগিব এতিয়া I cannot repeat all the time no so এখিনি কথা আমি আলোচনা কৰিলো কনস্ট্ৰেন্ট মানে কি মানে বাধ্যবাধকতা কি থাকিব লাগে বা নালাগে এখিনি কথা আমি অলৰেডি আলোচনা কৰা হল আৰু যিসকলে ক্লাছত এটেন্ড নাছিলা মই ভিডিও দিছো এটা মই হেতু তোমালোকে ইউটিউবত চাব পাৰিবা ইউটিউব ভিডিও মই লিংকটো গ্ৰুপত শেয়াৰ কৰিছিলো so let us move forward আজি আমি আলোচনা কৰিম নেগেটিভ আৰু পজিটিভ লিবাৰ্টি বিষয়ে বা নেগেটিভ আৰু পজিটিভ ফ্ৰীডম অসমীয়াত নেতিবাচক আৰু ইতিবাচক স্বতন্ত্ৰতা স্বতন্ত্ৰতা মূলত দুটাই ভাগ আছে এটা হ'ল নেতিবাচক আৰু ইতিবাচক নেগেটিভ আৰু পজিটিভ সো স্বাধীনতা অথবা স্বতন্ত্ৰতা এজন ব্যক্তিয়ে কিমান দূৰলৈ উপভোগ কৰিব পাৰে এই যদি আমি প্ৰশ্ন কৰো না হাউ ফাৰ ক্যান উই বি ফ্ৰী or are there no limitation থকাটো উচিত নে অনুচিত ৰাষ্ট্ৰ স্বতন্ত্ৰতাৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰিব লাগে নে নালাগে আমাৰ যেটো ৰাষ্ট্ৰ আইন কানুন এবোৰৰ দ্বাৰা আমাৰ ওপৰত মানে কন্ট্ৰলটো থকা উচিত নে অনুচিত সো হেবোৰ কথা আমি যেতিয়া প্ৰশ্ন কৰো তেতিয়া আমি দেখিম যে স্বতন্ত্ৰতাৰ দুটা ভাগ হ'ব নেতিবাচক আৰু ইতিবাচক স্বতন্ত্ৰতা সো ৰাজনৈতিক তত্ত্বৰ এইবোৰ একোটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় সো ইয়াৰ প্ৰশ্ন যদি আমি উত্তৰ বিচাৰি যাওঁ আমি এই আলোচনাখিনি দুটা ভাগত কৰিব লাগিব সো প্ৰথম আমি লৈছো নেতিবাচক স্বতন্ত্ৰতা তোমালোকে স্ক্ৰিনত দেখিছা what is positive and negative liberty বুলি ইয়াত আলোচনা কৰা হৈছে সো প্ৰথম যদি আমি নেগেটিভ লিবাৰ্টিটো লওঁ নেগেটিভ বুলি ক'লে হয়তো আমি ভাবো যে নেগেটিভ মানে বেয়া কিন্তু এই নেগেটিভটো ইয়াত হেতু সেন্সত নেগেটিভ নাই কোৱা নেগেটিভ লিবাৰ্টি কি বুজায় নেগেটিভ লিবাৰ্টি seeks to define and defend an area in which the individual would be inviolable মানে যেটো নেতিবাচক স্বতন্ত্ৰতা হ'ল জনসাধাৰণ আৰু তেওঁলোকৰ কামকাজত কোনো ধৰণৰ বাধা অথবা নিয়ন্ত্ৰণ উপস্থিতি কামনা নকৰে মানে একদম ইনভাইলেবল এবসলিউট ফ্ৰীডম হ'ব লাগিব এটা এনেকুৱা নিৰ্দিষ্ট মানুহৰ জীৱনত এটা তেনেকুৱা ঠাই হ'ব লাগে য'ত তেওঁলোক কোনো ধৰণৰ বাধা থাকিব নালাগে বুলি নেগেটিভ লিবাৰ্টিয়ে ক'ব বিচাৰে সো প্ৰথমটো হ'ল যে it defends an area where there is an individual is absolutely free in which he or she can do or become whatever he or she wish to be এজন ল'ৰা বা ছোৱালী যি হ'ব বিচাৰে ন ব্যক্তি এজন এই গুটে স্বতন্ত্ৰতা তেওঁ পাব লাগে স্বতন্ত্ৰতাৰ এই ধাৰণা অনুসৰি ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰবোৰ কথা সম্পূৰ্ণৰূপে বাহ্যিক হস্তক্ষেপ অথবা নিয়ন্ত্ৰণ মুক্ত হোৱা উচিত মানে ইন্টাৰনাল কথা ইয়াত নাই কোৱা এক্সটাৰ্নাল ইন্টাৰফাৰেন্স পৰা কোনেও যাতে আদেশ দিব নোৱাৰে ন কোনো ৰাষ্ট্ৰ সমাজ পৰিয়ালৰ নিয়ন্ত্ৰণত থাকিব নালাগে বুলি এই নেতিবাচক স্বতন্ত্ৰতাই ক'ব বিচাৰে সো আৰম্ভণিৰ পৰ্যায়ৰ উদাৰবাদী সকলে ন যিবোৰ আগৰ দিনৰ উদাৰবাদী আছিলে এডাম স্মিথ হবস লক ৰুছো হেবোৰে ইয়াৰ কিন্তু পোষকতা কৰিছিলে নেগেটিভ ফ্ৰীডম জন ষ্টুৱাৰ্ট মিল সেইবোৰ নাম আমি মনত অলপ ৰাখিব লাগিব সো নেতিবাচক স্বতন্ত্ৰতাৰ অৰ্থ হ'ল বাহ্যিক হস্তক্ষেপ শূন্য স্বতন্ত্ৰতা সো নো এক্সটাৰ্নাল ইন্টাৰফাৰেন্স নো এক্সটাৰ্নাল অবষ্টাকল জনলোকৰ মতে তেওঁ মানে মত প্ৰকাশ কৰিছিল যে জীৱন স্বতন্ত্ৰতা আৰু সম্পত্তি মানুহৰ প্ৰাকৃতিক অধিকাৰ লাইফ লিবাৰ্টি এণ্ড প্ৰপাৰ্টি কিন্তু জনলোকে ক'ব বিচাৰিছিল না এই তিনটা বস্তু মানুহৰ সদায় দৰকাৰ হয় মানুহক লাগে আৰু সেইকাৰণে ৰাষ্ট্ৰ এটা এই তিনটা বস্তু কি কৰিব লাগে সেফ গাৰ্ড দিব লাগে বচাই ৰাখিব লাগে এইবোৰ অধিকাৰ ৰাষ্ট্ৰৰ ধাৰণা উৎপত্তিৰ পূৰ্বৰ পৰা মানুহৰ উপভোগ কৰি আহিছে যেতিয়া সমাজ নাছিল যেতিয়া ৰাষ্ট্ৰ নাছিলে তাৰ আগৰ পৰা কিন্তু পৰিয়াল সম্পত্তি মানুহৰ আছিল সো সেইকাৰণে এটো এটা বেসিক নিড হয় মানুহৰ এই অধিকাৰ মানুহক দিবই লাগিব হেয়া ৰাষ্ট্ৰ আৰু চৰকাৰ এই প্ৰাকৃতিক অধিকাৰ অতি অনুগত হ'ব লাগে সো ইট ইজ এবাভ নেশন এণ্ড ষ্টেট কোনো ৰাষ্ট্ৰই ইয়াত হস্তক্ষেপ কৰিব নালাগে বুলি এডাম স্মিথে ক'ব বিচাৰিছিল জন লোকে ক'ব বিচাৰিছিল স্বতন্ত্ৰতা নেতিবাচক অথবা ঋণাত্মক ধাৰণাটোৱে ৰাষ্ট্ৰক এক প্ৰয়োজনীয় অশুভ মানে নেসেসাৰী ইভেল
মানে তেওঁলোকে কয় যে আমাক ৰাষ্ট্ৰ লাগে যদিও ৰাষ্ট্ৰ কিন্তু কাম খুব সীমিত হ'ব লাগে the existence of minimum area of non interference মানে খুব কম ৰাষ্ট্ৰই আমাক ইন্টাৰফেয়াৰ কৰিব লাগে সো কিছুমান এৰিয়াত একেবাৰে বাহ্যিক নিয়ন্ত্ৰণ হ'ব নালাগে আৰু ৰাষ্ট্ৰ আমাক তেওঁলোকে ক'ব বিচাৰ নাই যে একেবাৰে নালাগে বুলি লাগে যদিও মিনিমাম কাম থাকিব লাগে ন আমাৰ বহুত ক্ষেত্ৰত ৰাষ্ট্ৰৰ স্বাধীনতা দিব লাগে এটো এটা নেসেসাৰী ইভল মানে প্ৰয়োজনীয় অখুব বুলি কোৱা হৈছে এই ধাৰণাটোৰ মতে ৰাষ্ট্ৰ অখুব হয় মানে ভাল নহয় কাৰণ কি কাৰণত তেওঁলোকে ৰাষ্ট্ৰ বা আমাৰ যেটো কান্ট্ৰি নেশন হেতু বেয়া পাইছিলে এই দমন কৰে আৰু সকলো দমনকাৰী অখুব অৱশ্যে ব্যক্তিৰ স্বাৰ্থপৰতা আৰু লালসাৰ বাবে ৰাষ্ট্ৰৰ প্ৰয়োজনীয়তা আছে তেওঁলোকে কৈছে ৰাষ্ট্ৰ লাগিব কিন্তু আমাক ন একেবাৰে নালাগে বুলি নাই কোৱা কাৰণ কিছুমান ব্যক্তি কি কৰিব একেবাৰে এবসলিউট ফ্ৰীডম পালে তেওঁলোকে বেলেগৰ ওপৰত দমন কৰিব ন বেলেগৰ ওপৰত অত্যাচাৰ কৰিব পাৰে সো এনেকুৱা ধৰণৰ ব্যক্তিৰ কাৰণে যাতে সকলোৱে সমানভাৱে অধিকাৰ পায় কিন্তু ৰাষ্ট্ৰৰ প্ৰয়োজনীয়তা আছে আইন কানুনৰ প্ৰয়োজনীয়তা আছে সো নীতিবাচক স্বতন্ত্ৰতাৰ অন্যতম প্ৰবক্তা জন ষ্টুৱাৰ্ট মিলৰ মতে ৰাষ্ট্ৰ ব্যক্তিৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰিব নালাগে কাৰণ ব্যক্তি নিজৰ ওপৰত নিজৰ দেহৰ ওপৰত আৰু নিজৰ মনৰ ওপৰত সাৰ্বভৌম তো তেওঁলোকে ক'ব বিচাৰিছিলে ন জন ষ্টুৱাৰ্ট মিল নামটো মনত ৰাখিবা এ পাৰসন ইজ ফ্ৰী ওভাৰ হিজ বডি মাইন্ড এণ্ড সোল মানে এজন মানুহ নিজৰ ওপৰত নিজৰ মনৰ ওপৰত নিজৰ দেহৰ ওপৰত আৰু নিজৰ মস্তিষ্কৰ ওপৰত সাৰ্বভৌম হয় তেওঁ যি মন কৰে ভাবিব বা চিন্তা কৰিব পাৰে বুলি জন ষ্টুৱাৰ্ট মিলে ক'ব বিচাৰিছিলে মিলে ব্যক্তিৰ কাৰ্যকলাপ দুটা ভাগত ভাগ কৰিছিলে ন আত্মকেন্দ্ৰিক আৰু পৰকেন্দ্ৰিক আত্মকেন্দ্ৰিক মানে হ'ল যত অকল নিজে তেওঁ প্ৰভাৱ কৰিব পাৰে নিজকে ধৰিলে আজি মই কি লাঞ্চ কৰিম এটো মোৰ নিজস্ব এটা ধাৰণা ন এটো কোনো বেলেগে ইয়াত কন্ট্ৰোল কৰিব নোৱাৰে এটো মোৰ এটা ইন্ডিপেন্ডেন্ট আজি মই কি পিন্ধিম কি খাম ঘৰত বা বিছনাত হুমনে মাটিতে হুম সো দিস ইজ মাই ইন্ডিভিজুৱেল লিবাৰ্টি মোৰ সেলফ ৰিগাৰ্ডিং একচন মানে আত্মকেন্দ্ৰিক এটা বিচাৰ কিন্তু কিছুমান কাম হ'ব পৰকেন্দ্ৰিক এটা মই ধৰিলা উলাই যাওঁ যদি গাড়ী চলাই যাওঁ ৰাস্তাটো ঢেৰ মানুহ থাকিব হেকানে মই হেলমেট পিন্ধিব লাগে বা লাইসেন্স থাকিব লাগে মই ভালকে গাড়ী চলাব জানিব লাগিব কাৰণ যদি মই ভালকে নাজানো মই এক্সিডেন্ট কৰি দিব পাৰিম আৰু এক্সিডেন্ট কৰিলে অন্য মানুহৰ মানে যেটো প্ৰাণ হেৰুৱাব পাৰে সো হেতু পৰকেন্দ্ৰিক মানে আদাৰ ৰিগাৰ্ডিং একচন সেলফ ৰিগাৰ্ডিং আৰু আদাৰ ৰিগাৰ্ডিং আজিবোৰ সেলফ ৰিগাৰ্ডিং একচন থাকিব তাত কি হয় এজন মানুহ কমপ্লিটলি ফ্ৰী হ'ব লাগে বুলি জন ষ্টুৱাৰ্ট মিলে ক'ব বিচাৰিছিলে আৰু যেটো আদাৰ ৰিগাৰ্ডিং একচন হয় হেইবোৰত কিন্তু কিছুমান বাধ্যবাধকতা থকাটো উচিত বুলি কৈছিল আৰু এই আদাৰ ৰিগাৰ্ডিং একচনৰ ক্ষেত্ৰতে ৰাষ্ট্ৰই নীতি নিয়ম বনাব পাৰে সেলফ ৰিগাৰ্ডিং ক্ষেত্ৰত কিন্তু এজন ব্যক্তি সদায় সাৰ্বভৌম মানে সদায় স্বাধীন হি ইজ ইন্ডিপেন্ডেন্ট ওভাৰ হিজ মাইন্ড বডি এণ্ড সোল সো সমগ্ৰ নেতিবাচক স্বতন্ত্ৰতাৰ মূল কথা হ'ল যে স্বতন্ত্ৰতাৰ অৰ্থ বাধা অথবা হস্তক্ষেপৰ অনুপস্থিতি মানে যেটো নেতিবাচক নেগেটিভ লিবাৰ্টি কি ক'ব বিচাৰে যে প্ৰথম কোনো ধৰণৰ বাধা অথবা হস্তক্ষেপ উপস্থিত হ'ব নালাগে আৰু দুই নম্বৰত কৈছে স্বতন্ত্ৰতাৰ ব্যক্তিত্ব বিকাশৰ বাবে প্ৰয়োজনীয় ফ্ৰীডম ইজ ৰিকোয়াৰ্ড ফৰ দা ডেভেলপমেন্ট অফ পাৰ্সোনালিটি স্বতন্ত্ৰতা নাথাকিলে মানে নেগেটিভ ফ্ৰীডম নাথাকিলে যদি সদায় তোমালোকক কোৱা হয় এটো কথা এনেকে চিন্তা কৰিবা এটো এনেকে পিন্ধিবা এটো খাবা আমাৰ কিন্তু ব্যক্তিত্ব বিকাশ হোৱাটো ভাল নহব ব্যক্তি কাৰ্যকলাপ দুটা ভাগত বিভক্ত কৰিব পাৰি আত্মকেন্দ্ৰিক আৰু পৰকেন্দ্ৰিক মই মানে এইবোৰ ফিচাৰ্স কৈ আছো তোমালোকক মানে নেগেটিভ ফ্ৰীডমৰ কেতবোৰ ফিচাৰ্স বা বৈশিষ্ট্য কথা আমি আলোচনা কৰিছো প্ৰথমটো হ'ল কোনো ধৰণৰ বাধা থাকিব নালাগে দ্বিতীয়তে এই বাধাবোৰ থাকিলে মানুহৰ ব্যক্তিত্ব বিকাশ নহয় মানে ঋণাত্মক স্বতন্ত্ৰতা আমাক লাগে ব্যক্তিত্ব বিকাশৰ কাৰণে আৰু 3 নম্বৰত কোৱা হৈছে মানুহৰ ব্যক্তি কাৰ্যকলাপ দুটা ভাগত বিভক্ত কৰিব পাৰি আত্মকেন্দ্ৰিক আৰু পৰকেন্দ্ৰিক সেলফ ৰিগাৰ্ডিং এণ্ড আদাৰ ৰিগাৰ্ডিং আত্মকেন্দ্ৰিক কাৰ্যসমূহ হ'ল চিন্তা আৰু প্ৰকাশৰ স্বাধীনতা সংগঠিত হোৱা আৰু সংগঠন গঠনৰ স্বাধীনতা ইত্যাদি এইবোৰ ব্যক্তিৰ পূৰ্ণ স্বাধীনতা থকা দৰকাৰ আৰু 4 নম্বৰত কোৱা হৈছে ৰাষ্ট্ৰ কাৰ্যাৱলী ন্যূনতম হোৱা উচিত মিনিমাম ইন্টাৰফাৰেন্স ষ্টেট ন একেবাৰে কম হ'ব লাগে ৰাষ্ট্ৰৰ মানুহক মানে কোনো ধৰণৰ বাধা থাকিব নালাগে ৰাষ্ট্ৰ কাৰ্যাৱলী ন্যূনতম হোৱা উচিত কিয়নো এই এটা প্ৰয়োজনীয় অখুব ইট ইজ এ নেসেসাৰী ইভেল বুলি ক'ব বিচাৰিছিলে আৰু লগতে 5 নম্বৰত কোৱা হৈছে স্বতন্ত্ৰতাৰ সংখ্যাগৰিষ্ঠতা অপশাসনৰ পৰা ৰক্ষণাবেক্ষণ দিব পাৰে সো আমাৰ যেটো মেজৰিটি ৰুল বুলি কওঁ ন বেছিভাগ মানুহে যেটো কথা কয় হেতে সঁচা তেনেকুৱা নহয় সো এই মেজৰিটি ৰুলৰ পৰা আমাক কিন্তু স্বতন্ত্ৰতাৰ ৰক্ষণাবেক্ষণ দিব পাৰে ইট ক্যান সেভ আস ফ্ৰম মেজৰিটেৰিয়ান ৰুল মেজৰিটেৰিয়ান টাইৰানি কৈছা না টাইৰানি মানে একদম বেয়া ধৰণৰ এটা শাসন যত বেছিভাগ মানুহে যি কয় আমি হেতে মানিব লাগে ন এজন দুজনে কোৱাটো নামানে তাৰ পৰা কিন্তু ৰক্ষা পাবলৈ হলে স্বতন্ত্ৰতা লাগিব মানুহ এজনক সো আৰু লগতে কোৱা হৈছে অন্তিমত
ৰাজনৈতিক আৰু পৌৰ স্বতন্ত্ৰতাক যিকোনো মূল্যৰ বিনিময়ত ৰক্ষণাবেক্ষণ দিয়া উচিত মানে পলিটিক্যাল এণ্ড সিভিল ৰাইটস পলিটিক্যাল ৰাইটটো হ'ল আমাৰ ভোট দিয়া অধিকাৰ ভোটত অংশগ্ৰহণ কৰা অধিকাৰ ন নিজে ইলেকশ্যন উঠা অধিকাৰ সেইবোৰ আমি পলিটিক্যাল ৰাইটস মানে ৰাজনৈতিক অধিকাৰ বুলি কওঁ আৰু কিছুমান সিভিক অধিকাৰ লাগিব ন আমাক ভাল পানী যোগানৰ অধিকাৰ ভাল সুস্থ পৰিৱেশৰ অধিকাৰ শিক্ষাৰ অধিকাৰ সেইবোৰ আমাৰ সিভিল ৰাইটস সেইবোৰ কিন্তু থকাটো বৰ প্ৰয়োজনীয় বুলি যিসকল নেগেটিভ লিবাৰ্টি নেতিবাচক স্বতন্ত্ৰতা সমৰ্থন কৰে তেওঁলোকে ক'ব বিচাৰে তাৰ পিছত আমি চাম পজিটিভ লিবাৰ্টি ন ইয়াতে চোৱা so idea positive liberty is concerned with freedom to and negative liberty idea to কিছিলে freedom from মানে ৰাষ্ট্ৰৰ পৰা আমাক স্বাধীনতা লাগিব বহুত ক্ষেত্ৰত আমি স্বাধীনতা আমাক লাগিব মানে বহুত বস্তু লিমিটত থকাটো উচিত বুলি ৰাষ্ট্ৰৰ শাসনে হওক নিয়ম কিছুমান কানুন হওক সমাজৰ নিয়ম কানুন হওক সেইবোৰত কিন্তু পৰা আমাক কিন্তু কিছু ক্ষেত্ৰত স্বাধীনতা লাগে বুলি নেগেটিভ ফ্ৰীডমৰ সকলে ক'ব বিচাৰে আৰু পজিটিভ ফ্ৰীডমৰ আইডিয়াটো কি হ'ল যে ফ্ৰীডম টু কিবা কৰিবলৈ আমাক স্বাধীনতা লাগিব মানে আমাক সুবিধা লাগিব এটা ধৰিলা তোমালোকে পঢ়িব বিচাৰা কিন্তু যদি স্কুল কলেজ নাই ক'ত পঢ়িবা বা তেনেকা ধৰণে যদি বহুত ফিজ যদি বহুত বেছি হয় তোমালোকে পঢ়া সুবিধা নাপাবা সো সেইটো ফ্ৰীডম ভাল তোমালোকে এনজয় কৰিব নোৱাৰিবা সো পজিটিভ লিবাৰ্টি ইজ কনসাৰ্নড উইথ ফ্ৰীডম টু they are in response to the question who governs me মানে আমাক কোনে শাসন কৰে এই প্ৰশ্ন যেতিয়া আমি উত্তৰ বিচাৰি যাওঁ আমি লিবাৰ্টি পজিটিভ লিবাৰ্টি কথা ক'ব লাগিব it deals with the condition and nature of relationship between individual and society and of improving these conditions to lessen the constraint for individual development মানে ইয়াত ক'ব বিচাৰিছে যে যেটো আমাৰ নেতিবাচক স্বতন্ত্ৰতা ঐতিহাসিক দৃষ্টিকোণৰ পৰা ক'বলৈ গ'লে ইতিবাচক স্বতন্ত্ৰতাৰ ধাৰণাটো নেতিবাচক স্বতন্ত্ৰতাৰ ধাৰণাটো সৃষ্টি কৰা অধিকতা মানে এটা এক্সেসেস পৰা ওলাইছে না প্ৰথম আহিছিল নেগেটিভ ফ্ৰীডম তাৰ পিছত আহিব লগা হ'ল পজিটিভ ফ্ৰীডম নেগেটিভ ফ্ৰীডমৰ কিছু সমস্যাৰ কাৰণে পজিটিভ লিবাৰ্টি বা পজিটিভ ফ্ৰীডমৰ জন্ম হৈছিল আমি যদি আকৌ নেগেটিভ ফ্ৰীডমৰ কথা কওঁ ন নেতিবাচক স্বতন্ত্ৰতা এনে এক সামাজিক পৰিস্থিতিৰ সৃষ্টি কৰা সম্ভাৱনীয়তা থাকে য'ত কেৱল কেগৰাকী মানুহে উপভোগ কৰিব আৰু সমাজৰ অধিকাংশ দুখ দুৰ্দশাৰ মাজত জীৱন কটাব লগা হয় মই আগতে কৈছিলো নেগেটিভ লিবাৰ্টি মানে কি হ'ল কোনো ধৰণৰ বাধা থাকিব নালাগে সো এনেকুৱা এটা সমাজত কি হ'ব কিছুমান মানুহে আসল স্বাধীনতা উপভোগ কৰিব পাৰিব যিসকল শক্তিশালী মানুহ ধনী মানুহ এই শ্ৰেণীৰ মানুহে কিন্তু স্বাধীন হ'ব বাকি যিসকল দুখীয়া মানুহ শ্ৰমিক শ্ৰেণীৰ মানুহ ন লেবাৰ ক্লাছ তেওঁলোকে কিন্তু ফ্ৰীডম নাপাব সো তেওঁলোকক ৰক্ষা কৰাৰ কাৰণে এই পজিটিভ লিবাৰ্টি আইডিয়াটো আনিব লগা হয় সো হেকৰ ফালে কি হৈছে মানে এই যোৱা শতিকাৰ হেকৰ ফালে এই 19th century হেকৰ ফালে নেতিবাচক স্বতন্ত্ৰতা অন্ত পৰি ইতিবাচক স্বতন্ত্ৰতা এক নতুন যুগৰ আৰম্ভণি ঘটে টিএছ গ্ৰীন এইবোৰ নাম মনত ৰাখিবা টিএছ গ্ৰীন বাকাছৱেট বাৰ্কাৰ লাস্কি এইবোৰৰ কিন্তু মূল তেওঁলোক প্ৰপনেন্ট আছিল সো ইতিবাচক স্বতন্ত্ৰতাৰ সমৰ্থকসকলৰ মতে প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰ বিকাশ আৰু নিজ ইচ্ছা অনুযায়ী কাম কৰা স্বাধীনতা লাভ কৰা উচিত স্বতন্ত্ৰতাক বাস্তৱত ৰূপায়িত কৰিবলৈ হলে তাত বাধ্যবাধকতা থাকিব লাগিব সো কিছু বাধ্যবাধকতাটো থাকিব লাগিব মই আগৰ ক্লাছতো কৈছিলো ন এবছলিউট ফ্ৰীডমটো হ'বই নোৱাৰে এবছলিউট ফ্ৰীডম মানে অকল কিছু সংখ্যক মানুহে একচুয়ালি আসল ফ্ৰীডম পাব সো যিসকলে পজিটিভ ফ্ৰীডম সমৰ্থন কৰিছিল তেওঁলোকে হেতুই চিন্তা কৰিছিল ইতিবাচক স্বতন্ত্ৰতাৰ অন্যতম সমৰ্থক লাস্কিৰ মতে স্বতন্ত্ৰতা এক ইতিবাচক ধাৰণা এই কেৱল বাধা প্ৰদান কৰা অথবা প্ৰতিবন্ধকতাৰ অনুপস্থিতিয়ে নহয় লাস্কিৰ মতে স্বতন্ত্ৰতা হ'ল সুযোগৰ উপস্থিতি মানে আমাৰ অপৰচুনিটি লাগিব কিছুমান সুযোগ দিব লাগিব মানুহক অকল বাধা নাই বুলি ক'লে নহব ন বাধাটো নাই তোমালোকে যদি জংগলত থাকা অকলে এজন ব্যক্তি কোনো ধৰণৰ বাধা নাই কিন্তু তাত আমাৰ ব্যক্তিত্ব বিকাশ হ'ব জানো নহব সেইকাৰণে আমাক কিছুমান সুযোগ বা সুবিধা প্ৰদান কৰিব লাগিব আৰু হেতু পজিটিভ ফ্ৰীডমে বা পজিটিভ লিবাৰ্টিয়ে দিব বিচাৰিছিল তেওঁৰ মতে স্বতন্ত্ৰতাৰ তিনিটা পূৰ্ব চৰ্ত আছে ন সো যিকেইটা অবিহনে সাধাৰণ মানুহে স্বতন্ত্ৰতা উপভোগ কৰিব নোৱাৰে সো এই পূৰ্ব চৰ্তৰ তিনিটা হ'ল বিশেষ সুবিধাৰ অনুপস্থিতি মানে কোনো এটা শ্ৰেণী মানুহক বিশেষ সুবিধা দিব নালাগে তেওঁ হেতু ক'ব বিচাৰিছিল যে বিশেষ সুবিধা অনুপস্থিতি সকলোৱে সমানভাৱে সুবিধা পাব লাগে আৰু দুই নম্বৰত কোৱা হৈছে অধিকাৰৰ সাৰ্বজনীনতা আৰু ৰাষ্ট্ৰৰ নিৰপেক্ষতা দুই নম্বৰ কি হৈছে ইকুৱেলিটি অফ ৰাইটস সকলো মানুহে অধিকাৰ পাব লাগিব ন ইকুৱেলি পাব লাগিব ল'ৰা ছোৱালী দুখীয়া ধনী বুলি কথাই নাই সো দুই নম্বৰত প্ৰথম কি হ'ব লাগিব এবসেন্স অফ এনি স্পেশাল প্ৰিভিলেজ আৰু ইকুৱেলিটি অফ ৰাইটস আৰু সভৰেন ষ্টেট আমাৰ যেটো ৰাষ্ট্ৰ হেতু সাৰ্বভৌম হ'ব লাগিব সকলো মানুহৰ ওপৰত সমানকে নজৰ চকু ৰাখিব লাগিব আনহাতে গ্ৰীনৰ মতে স্বাধীনতা হ'ল আত্মৰুতিহীনতা মানে সেলফ পাৰফেকশন বুলি ক'ব বিচাৰিছে টিএছ গ্ৰীনে যেটো মানুহে সামাজিক জীৱনৰ কল্যাণৰ বাবে অৰিহণা আগবঢ়াবলৈ যাওঁতে কৰে সো তেওঁৰ মতে কি স্বাধীনতা মানে নিজকে পাৰফেক্ট কৰি তোলা
দিনৰ মতে ৰাষ্ট্ৰৰ উদ্দেশ্য হ'ল স্বাধীনতাৰ প্ৰতিবন্ধকতা আঁতৰ কৰা সেয়ে তেওঁ ৰাষ্ট্ৰৰ বিস্তাৰিত ভূমিকাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল তেওঁ আকৌ ৰাষ্ট্ৰক বেছি গুৰুত্ব দিছিলে আনলাইক নেগেটিভ লিবাৰ্টি সকলৰ নিচিনা নেগেটিভ লিবাৰ্টি ৰাষ্ট্ৰ বেয়া পাইছিলে কিন্তু পজিটিভ যিসকলে সমৰ্থন কৰিছিলে তেওঁলোক ৰাষ্ট্ৰৰ গুৰুত্ব আছে বা ভাল পাইছিলে ৰাষ্ট্ৰ থকাটো উচিত বুলি কৈছিলে ৰাষ্ট্ৰই এক সুজীৱনৰ বাবে প্ৰয়োজনীয় পৰিৱেশৰ সৃষ্টি কৰিব পাৰে যদিও কেতিয়াও চৰম ৰাষ্ট্ৰ হিচাপে চিনাকি দিব নোৱাৰে সো ব্যক্তি স্বতন্ত্ৰতাই নিশ্চিতভাৱে সামাজিক স্পৰ্শ কৰে এজনৰ স্বতন্ত্ৰতা সমাজৰ আন কোনো সদস্যৰ স্বতন্ত্ৰতা উপভোগ কৰাত বাধাৰ সৃষ্টি কৰিলে অথবা সমগ্ৰ সমাজৰ স্বতন্ত্ৰতা বাধাগ্ৰস্ত কৰাত পৰমহৰি যোগালে সমাজে আওকাণ কৰি থাকিব নোৱাৰে মানে এনেকুৱা হ'ব নালাগে যে মই স্বাধীন বুলি তুমি আনৰ স্বাধীনতা ৰাগ কৰিব পাৰা আনক ডিস্টার্ব কৰিব না মই মোৰ গান শুনিবা মন গৈছে আজি ছুটি আজি ঘৰত আছো না একদম জোৰ স্পিকাৰত লগাই ডাঙৰ ভলিউমত গান শুনিলে কিন্তু আনৰ স্বাধীনতা হানি হ'ব না এটো হ্যাম্পাৰ কৰিব হেতু কিন্তু আসল স্বাধীনতা নহয় বুলি টিএস গ্ৰীনে ক'ব বিচাৰে সেই কাৰণে আমাক কিছুমান ৰুলছ এণ্ড ৰেগুলেশন লাগিব তাৰ পিছত আমি যদি এনে কৰাৰ বাবে কৰা হস্তক্ষেপৰ ফলত স্বাধীনতা হানি নহয় বৰং উন্নয়ন ভিত্তিক প্ৰাকৃতিক স্বাধীনতা উপভোগৰ পৰা হুকম হৈ পৰে সো সমুখে আমি কি কৰিব পাৰো যে ইতিবাচক স্বতন্ত্ৰতাই হল এক নম্বৰ স্বতন্ত্ৰতাৰ অৰ্থ কেৱল সীমাবদ্ধতাৰ অনুপস্থিতি নহয় এই তাতকৈ অধিক মানে যেটো পজিটিভ ফ্ৰীডম তেওঁলোকে হেতু ক'ব বিচাৰে যে অকল অবস্টেকল নথকাটোৱে স্বাধীনতা নবুজায় আৰু কিছুমান সুবিধাও দিব লাগিব তাতকৈ বেছি হয় দুই নম্বৰত কৈছে স্বতন্ত্ৰতাই ব্যক্তিগত ৰাজনৈতিক আৰু অৰ্থনৈতিক স্বতন্ত্ৰতাক সামৰি লয় তিন নম্বৰত কৈছে বিশেষ সুবিধাৰ অনুপস্থিতি য'ত সম অধিকাৰ নাথাকে আৰু ৰাষ্ট্ৰ কাৰ্য যেতিয়া পক্ষপাতিমূলক হয় স্বতন্ত্ৰতা আহৰণ কৰিব নোৱাৰি সো এটো মই অলৰেডি ক'লো এই টিএস গ্ৰীনৰ কথা আৰু লগতে কোৱা হৈছে স্বতন্ত্ৰতাৰ বাবে অধিকাৰ প্ৰয়োজন অধিকাৰ নাথাকিলে কিন্তু স্বতন্ত্ৰতাৰ কোনো মিনিং নাই আৰু লাষ্টত কৈছে ব্যক্তিৰ কল্যাণৰ বাবে ৰাষ্ট্ৰীয় কাৰ্যকলাপ বৃদ্ধি কৰিব পাৰে এই ব্যক্তিগত স্বতন্ত্ৰতাক সংকুচিত কৰিব পাৰে সো আমি জানো ৰাষ্ট্ৰ তেওঁলোকে সমৰ্থন কৰিছিলে আৰু ৰাষ্ট্ৰ নিজৰ কাৰ্যকলাপটো বৃদ্ধি কৰা দৰকাৰ আছে বুলি ক'ব বিচাৰিছিলে যিসকলে পজিটিভ ফ্ৰীডম সমৰ্থন কৰে তাৰ পিছত আমি যদি চাওঁ নেতিবাচক আৰু ইতিবাচক স্বতন্ত্ৰতাৰ তুলনা যদি কৰিবলৈ যাওঁ ন তাৰ আগতে মই আৰু এটা স্বতন্ত্ৰতাৰ কথা আমি ইয়াতে আলোচনা কৰি ল'ব লাগিব ন হেতু হল ফ্ৰীডম অফ এক্সপ্ৰেছন মানে কি মই ফ্ৰীডম অফ এক্সপ্ৰেছনৰ পিছত লওঁ আৰু যেটো কম্পেৰিজন হেতু আগত লৈ লৈছো মানে নেতিবাচক আৰু ইতিবাচক স্বতন্ত্ৰতাৰ তুলনা হেতু কিতাপত দিয়া আছে মই বেছি হেৰি নকৰো কাম সিমিলাৰিটিজ আৰু কিছুমান ডিসিমিলাৰিটিজ কিছুমান ডিফাৰেন্সেস আৰু কিছুমান সিমিলাৰিটিজ থাকিব পাৰে আমাৰ ন নেগেটিভ আৰু পজিটিভৰ মাজত তো প্ৰথমে আমি সাদৃশ্যসমূহ অকল মানে সিমিলাৰিটিজ বোৰ আলোচনা কৰি লৈছো নেতিবাচক স্বতন্ত্ৰতা আৰু ইতিবাচক স্বতন্ত্ৰতা পৰম্পৰ পৰিপূৰক মানে এটো কমপ্লিমেন্টাৰী হয় তেওঁলোক ইজনে সিজনক নাকাটে একচুয়ালি সাপোৰ্ট কৰে অলপ গমিছালে ছাত্ৰ-ছাত্ৰীসকলে উপলব্ধি কৰিব পাৰিব যে নেতিবাচক স্বতন্ত্ৰতাই উৰ্বৰা কৰি ৰখা ক্ষেত্ৰতেহে ইতিবাচক স্বতন্ত্ৰতাৰ উৎপত্তি আৰু বৃদ্ধি হ'ব পাৰে মানে যদি ধৰিলা তোমালোকক চিন্তা কৰা যদি স্বাধীনতা নাই ন এটো নেতিবাচক স্বতন্ত্ৰতাত পৰে ন মানুহৰ চিন্তা কৰা নিজৰ স্বাধীনতা থাকিব লাগে হেতু যদি নাথাকে আমি নিজৰ ব্যক্তিত্ব বিকাশ যেটো পজিটিভ লিবাৰ্টি ক'ব বিচাৰ হেতু আমি কেনেকৈ কৰিম প্ৰথমটো আমি কি হ'ব বিচাৰো হেতু স্বাধীনতা লাগিব তোমাক যদি জন্ম হোৱাৰ লগে লগে মাক দেউতা কৈ দিয়ে ন ডক্টৰ হ'ব লাগে ইঞ্জিনিয়াৰ হ'ব লাগে হেতু কিন্তু তোমালোকে যদি সুবিধা পাব পাৰা ন তেওঁলোকে ভাল আইআইটি এনআইটিত পঢ়াব পাৰে কিন্তু এটো তোমালোকে স্বাধীনতা বুলি ধৰিব নোৱাৰা এই কাৰণে প্ৰথম কি লাগিব নেগেটিভ ফ্ৰীডম পজিটিভ ফ্ৰীডম দুইটা সমানকে চলাব লাগিব হেতুৱে ক'ব বিচাৰিছে উদাহৰণ স্বৰূপে মই এটো উদাহৰণ দিলো বাৰু এটো ৰিপিট নকৰো আৰু এটা সাদৃশ্য আছে এটা সিমিলাৰিটি হল এই দুইবিধৰ প্ৰতিবিধ স্বতন্ত্ৰতা ব্যক্তি অথবা সমষ্টিৰ একোটা বিশেষ দিশৰ সৈতে জড়িত হয় উদাহৰণ স্বৰূপে কোৱা হৈছে ইয়াত অন্যৰ হস্তক্ষেপৰ অনুপস্থিতি পূৰ্ণবৰ্তী বা দৃষ্টি থকাৰ স্বতন্ত্ৰতা এবিধ নেতিবাচক স্বতন্ত্ৰতা মানে বেলেগৰ কোনো দুটাই নিবিচাৰে যে অন্য মানুহে কাৰোবাক হস্তক্ষেপ কৰে বেলেগৰ স্বতন্ত্ৰতা না হেতু কিন্তু সাদৃশ্য আছে এই স্বতন্ত্ৰতাৰ ভিত্তিত গঢ়ি উঠা ইতিবাচক স্বতন্ত্ৰতাৰ কেতবোৰ হল ব্যক্তিৰ ক্ষেত্ৰত উচ্চ মানদণ্ড বিশিষ্ট জীৱন নিৰ্বাহৰ স্বতন্ত্ৰতা ন মানে আমাৰ কেনেকৈ জীৱন আমি জ্ঞাপন কৰিব লাগে হেতু স্বতন্ত্ৰতা থাকিব লাগে বুলি নেতিবাচক বা যেটো নেগেটিভ ফ্ৰীডম হেতু ক'ব বিচাৰে পছন্দ অনুসৰি কৰ্ম সংস্থাপন বাছি লোৱাৰ স্বতন্ত্ৰতা নিজৰ ইচ্ছা অনুসৰি শিক্ষা আহৰণৰ স্বতন্ত্ৰতা হেবোৰ স্বতন্ত্ৰতা হল আমাৰ নিজৰ ইচ্ছা ন আমি কি খাওঁ কি নাখাওঁ কিন্তু লগতে তোমালোকে যদি ভাবিছা মই ভাল এটা এক্টৰ হ'ব বিচাৰো বা ডান্সাৰ হ'ব বিচাৰো কিন্তু কোনো ধৰণৰ প্লেটফৰ্ম নাই চৰকাৰে তোমাক কোনো সুবিধা নিদিয়ে সমাজে নিদিয়ে
প্ৰথম স্বাধীনতা হ'ল যে হ'ব বিচাৰটো তোমাৰ নেতিবাচক ইচ্ছা ন এটা নেগেটিভ ফ্ৰীডম কোনেও তোমাক বাধা দিব নালাগে কিন্তু লগতে তোমাক সুবিধাও দিব লাগিব সেইটো হ'বলৈ সো এইকাৰণে এই দুটা বস্তু নেতিবাচক আৰু ইতিবাচক সদায় একেলগত সমান্তৰাল চলি থাকে বুলি বহুতে ক'ব বিচাৰে 3 নম্বৰত কোৱা হৈছে নেতিবাচক স্বতন্ত্ৰতা আৰু ইতিবাচক স্বতন্ত্ৰতা পৰম্পৰ নিৰ্ভৰশীল এই কথা স্বপ্ৰমাণিত দুয়োবিধ স্বতন্ত্ৰতাৰ সংমিশ্ৰণতে স্বতন্ত্ৰতা পূৰ্ণতা প্ৰাপ্ত হয় মানে দুটাই লাগিব বুলি কোৱা হৈছে আৰু দুটা হলেহে মানুহ এজন প্ৰকৃততে স্বতন্ত্ৰতা লাভ মানে এনজয় কৰিব পাৰে বুলি বহুতে ক'ব বিচাৰে তাৰ পিছত কিছুমান ডিসিমিলাৰিটি আছে ডিসিমিলাৰিটি হ'ল কি লিখিছে বৈসাদৃশ্যসমূহ ন মানে তেওঁলোকৰ ডিফাৰেন্সেস প্ৰথম ডিফাৰেন্সেসটো হ'ল নেতিবাচক স্বতন্ত্ৰতা আৰম্ভণি ইতিবাচক স্বতন্ত্ৰতাতকৈ আগতে ঘটিছিল মানে প্ৰথম আহিছিল নেগেটিভ ফ্ৰীডম মানুহ যেতিয়া জংগলত আছিল না যি মন যায় হেতু কৰিছিল সেইকাৰণে আমি কওঁ যে নেগেটিভ ফ্ৰীডম ফাৰ্স্ট প্ৰথমে আহিছিল অৰ্থাৎ নেতিবাচক স্বতন্ত্ৰতাতকৈ ইতিবাচক স্বতন্ত্ৰতা নেতিবাচকতকৈ বেছি পুৰণা হয় অন্যৰ অজ্ঞাতে চলিব লগা যেটো আগৰ দিনৰ যেটো পৰম্পৰা আছিল ন যেটা কোনো ধৰণৰ ৰাষ্ট্ৰ নাছিল হেতু ক'ব বিচাৰিছে যে যেতিয়া ৰাষ্ট্ৰ নাছিল মানুহে নিজাভাৱে থাকিছিল তেতিয়া কিন্তু মানুহক বেছি স্বতন্ত্ৰতা দিয়া হৈছিল 2 নম্বৰত কোৱা হৈছে তুলনামূলকভাৱে গামী চালে নেতিবাচক স্বতন্ত্ৰতাৰ সংখ্যা ইতিবাচক স্বতন্ত্ৰতাতকৈ সংখ্যাতকৈ যথেষ্ট কম এই দুবিধৰ ভিতৰত প্ৰথম বিধৰ পৰিধি যথেষ্ট পৰিমাণে সংকৰণ কিন্তু মানে যেটো নেগেটিভ ফ্ৰীডম হেবোৰ বহুত কম হয় পজিটিভ ফ্ৰীডমতকৈ মানে বহুত কম এনেকুৱা এৰিয়া আছে যত মানুহে নিজাভাৱে কাম কৰিব পাৰে কোনো বাধা নথকাকৈ আমি কাম কৰিব পাৰো বৰ বিশেষ তেনেকুৱা সুবিধা নাই কিন্তু আৰু 3 নম্বৰত কৈছে ব্যৱহাৰিক ক্ষেত্ৰত নেতিবাচক স্বতন্ত্ৰতাৰ পৰিধি ক্ৰমান্বয়ভাৱে সংকুচিত হোৱা দেখা যায় এটা আমি দেখিছো দিনে দিনে কি হৈছে আমাৰ ৰাষ্ট্ৰ আৰু আমাৰ সমাজে মানুহৰ ওপৰত ব্যক্তিৰ ওপৰত বেছি মানে বাধা দি আহিছে ন আমি বিচাৰ কৰো হেতু আজিকালি লিখিব নোৱাৰো তোমালোকে জিটি ফেসবুকত বা হোৱাটছএপত মেছেজ কৰিব নোৱাৰা ন এটা ডাঙৰ তোমালোকক কেছ হৈ যাব যদি পেইন্টিং কৰিব নোৱাৰা এই কথাটো মই এতিয়া আলোচনা কৰিম সো আমি এক্সপ্ৰেছন কৰাৰ ক্ষেত্ৰতে কিন্তু বহুত বাধা আহি গৈছে এতিয়া এটো ফ্ৰীডম অফ এক্সপ্ৰেছন হ'ব লাগিছিল মই এই কথাটো ইয়াত লম বুলি মই দেখাইছো তোমালোকৰ স্ক্ৰিনত তোমালোকে যদি পিপিটি চাই আছা যদি স্ক্ৰিনখন দেখিছা চাগে যে হোৱাট ইজ ফ্ৰীডম অফ এক্সপ্ৰেছন ন ফ্ৰীডম অফ এক্সপ্ৰেছনটো কেলে ইমান জৰুৰী হয় সো আমি বহুত সময়ত আমি শুনিছো ন যে এই এখন কিতাপ বলে বেন কৰি দিয়া হ'ল কোনোবা পেইন্টিং ৰিসেন্টলি গোলাঘাটৰ এজন পেইন্টাৰৰ পেইন্টিং আছিল তোমালোকে দেখিছানে নাই ফেসবুকত নাজানো তেওঁ দেখাইছে এই দেখৰ যেটো কৃষকসকলৰ সমস্যা আৰু দুৰ্দশা কেনেকুৱা ন তেওঁ এজন পতাকা লৈ এজন কৃষকে মানে নিজৰ মানে পেটত মৃত্যু হৈছিল তেওঁ কোনো পতাকা একদম হেৰি ভৰাই দিয়া নিচিনাকে মৃত্যু মাৰ্ডাৰ কৰা নিচিনাকে দেখাইছিল সো বহুত বিতৰ্ক হ'ল তেওঁক মানে হেৰি কৰি দিব লগা হ'ল ডিলিট কৰিব লগা হ'ল পোষ্টটো সো এনেকৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কিতাপ আছে আমাৰ পেইন্টিং সিনেমা ঢেৰ আছে তেনেকুৱা যেটো মানে বেন কৰি দিয়া হৈছে ইয়াত দেখাইছো মই তোমালোক এখনমান সিনেমা স্পেশালি দীপা মেহতা এজন ইণ্ডো কেনেডিয়ান ডাইৰেক্টৰ হয় তেওঁ সিনেমা আছে তোমাৰ ফায়াৰ পিছে ওয়াটাৰ সো হেবোৰ ট্ৰিলজি সিনেমা এটো তোমালোকে যদি ইউটিউবত চোৱা পাবা সো কেলে বেন কৰিছিল মানে এই সময়ত এইবোৰ কথাক লৈ কিনে মানুহে ইমান চিন্তা চৰ্চা কৰা নাছিল ন যেটো লেছবিয়ান লাভ বুলি কওঁ আমি ছোৱালী আৰু ছোৱালীৰ মাজত বা তেনেকুৱা ধৰণৰ গে লেছবিয়ান এলজিবিটি কমিউনিটি আজি তাৰিখে যদিও বহুত মানে লিবাৰেল হৈছে উদাৰ হৈছে সমাজ কিন্তু বহুত সময়লৈকে এইবোৰ চিন্তা চৰ্চা 1996 ত যেতিয়া তেওঁ এই সিনেমাখন বনাইছিল ফায়াৰ সিনেমা তেতিয়া কিন্তু বেন কৰি দিয়া হৈছিল ইণ্ডিয়াত লগতে এনেকুৱা বহুত কিতাপো আছে আমি জানো তাসলিমা নাসৰিন ন তেওঁ কিতাপ আছিল লজ্জাটো হিন্দী হেৰি হয় উৰ্দুত কিন্তু তেওঁ কিতাপৰ কাৰণে তেওঁ নিজৰ দেশৰ পৰা ওলাই দিয়া হ'ল বাংলাদেশৰ হয় তেওঁ মূলতঃ তাৰ পিছত ভাৰতলৈ আহিল ভাৰততো তেওঁ মানে ফতোৱা এটা জাৰি কৰা হ'ল ন কিছুমান মানে মৌলবাদী সংগঠনে কৈলে যে তেওঁ মৃত্যু কৰিব লাগে তেওঁক ইয়াৰ পৰা খেদি দিয়া হ'ল বৰ্তমান জাৰ্মানী আৰু ইংলেণ্ডত থাকে সো তেনেকুৱা আমাৰ এই পেইন্টিং এটা বিশেষ পেইন্টিং ইয়াত মই দিছো এম এফ হুছেইনৰ এই পেইন্টিংক বিতৰ্ক হৈছিল যে মানে ভাৰত মাতাৰ পেইন্টিং হয় বুলি যদিও তেওঁ কেতিয়াও কোৱা নাছিল যে এটো ভাৰত মাতাৰ পেইন্টিং কৰিছিল বুলি সো পেইন্টিং এই ছবিখনক লৈ কিনে বিতৰ্ক হ'ল আৰু তেওঁ পিছত দেশখন এৰি ভাৰতে আছিল দুবাৰ থাকিব লগা হ'ল আৰু তেওঁ পিছলৈ মৃত্যু হৈছে আৰু তাৰ পিছত সলমান ৰুশদি ফেমাস ৰাইটাৰ হয় সেটানিক ভাৰ্চেছ এইক লৈ কিনে বহুত বিতৰ্ক তোমালোকে নেটত গুগল কৰিলে চাবা ন সলমান ৰুশদি সেটানিক ভাৰ্চেছ এইবোৰ চাবা তোমালোকে মানে কি কাহিনী আছে ইয়াৰ আৰু সো এই ফ্ৰীডম অফ এক্সপ্ৰেছন যেটো মই অলপ আগত কৈছিলো আমি যি বিচাৰ কৰো হেতু আমি এনে লিখি দিয়াটো উচিত নে অনুচিত সো ইয়াত কাৰণে এটা আমি এটো আমি চিন্তা কৰিব লাগিব ইয়াৰ কোনো ইজি আমাৰ উত্তৰ নাই there is no simple solution কিছুমানে ক'ব বিচাৰিব যে নহয় যি মন যায় হেতু লিখিব পাৰে তাতো কিন্তু কিছুমান অসুবিধা হ'ব ন
মানুহে যদি বেলেগৰ বিষয়ে বহুত বেয়াকে লিখি দিলে কোনোবাই উইদাউট এনি প্ৰুফ নাই কোনো ভিত্তি নথকাকে যদি কাৰোবাৰ বিষয়ে লিখি দিলে কাৰোবাক বদনাম কৰিছে ডিফেম কৰিছে সেইটোত কিন্তু অসুবিধা হ'ব লগতে একেবাৰে যদি লিখিব নিদিয়ে সেইটোতো প্ৰবলেম হ'ব সো আমাৰ এই বেন কৰি দিয়াটো কোনো সলিউশনো নহ'ব সেইকাৰণে আমাৰ কিছুমান সেন্সৰ বোৰ্ড বুলি আছে আমি যেটো সিনেমা চাওঁ সিনেমা চোৱাৰ আগতে এটা বোৰ্ড আমাৰ এখন বোৰ্ড বহে এই সাৰ্টিফিকেট লাইসেন্স ল'ব লাগে সিনেমাখন পাবলিশ কৰাৰ আগতে সো হেতু তেওঁলোকে যদি কিছুমান সিনত আপত্তি পায় ন তেনেকা আমি বহুত পাই থাকো বহুত সংগঠনবোৰে কেতিয়াবা আপত্তি কৰে যে অমুক সিন কাটি দিব লাগে অমুক জাতি বা জনগোষ্ঠীত মানে বেয়াকে কোৱা হৈছে বেয়াকে দেখুৱা হৈছে পদ্মাৱতী আছিলে লেটেষ্ট যাকৈ কিনে বহুত বিতৰ্ক হ'ল সো তেনেকে এটো কি হয় বেন কৰি দিয়া হয় বা তেওঁলোকে লাইসেন্স দিয়া আগতে এবাৰ সিনেমাখন চাই লয় তেনেকে কিতাপৰো আমাৰ কিছু নীতি নিয়ম আছে সো হেবোৰ মানি চলিলেহে আমি হয়তো সমাজে চিন্তা কৰিব লাগিব ন যে সময়ত আমি প্ৰগতিশীল যেটো সমাজ আমি আগৰ যিবোৰ চিন্তা আছিল এতিয়া চেঞ্জ হ'ব লাগিব সো ইয়াত হেকাৰণে কোৱা হৈছে যে কনস্ট্ৰেন্ট অফ ডিফাৰেন্ট কাইন্ডস এক্সিষ্ট and we need to deal with it accordingly so বাধ্যবাধকতা থাকিবই একেবাৰে নাইকিয়া হৈ নাযায় it will depend on what the restraint is backed by so তোমালোকৰ যেটো বাধা ইয়াৰ restraint হেতু বেকিংত কোন আছে সমাজ আছে ৰাষ্ট্ৰ আছে ৰিলিজন আছে নে কোন আছে accepting certain restriction need not always compromise our freedom so কিছুমান বাধ্যবাধকতা আমাৰ সদায় লাগিবই ন আমি যি মন যায় হেতু কৰিলে উচিত নহব if we are not coerced into accepting the conditions then we cannot claim that our freedom is curtailed কিন্তু কি হ'ব নালাগে একচুয়ালি যে আমাক জাপি দিব নালাগে কোনোবাই যে তুমি এটো খাবই লাগিব এটো খাবই নালাগে এটো মানে একদম খালে কিবা হৈ যাব বা এটো পিন্ধাটো অনুচিত তুমি নিজৰ ইচ্ছা নিজৰ দেহৰ ওপৰত নিজৰ মন আৰু আত্মাৰ ওপৰত নিজৰ স্বতন্ত্ৰতা কিন্তু থাকিব লাগে বুলি বিভিন্ন লেখকসকলে দাৰ্শনিকসকলে ক'ব বিচাৰে সো আই থিংক আমি আধা ঘণ্টামান হৈ গ'ল ন আজি চেপ্টাৰ ইমানে আছিল বাকি আমি নেক্সট ক্লাছতে আলোচনা কৰিম আৰু যি হয় আমাৰ অফলাইন ক্লাছটো হৈ আছে তাতে আলোচনা কৰা হ'ব তোমালোকে যদি কিবা প্ৰশ্ন আছে তোমালোকে কিবা লিখি আছে এইবোৰ পঠাবা মোক যদি নিজাভাৱে লিখিছা আৰু প্ৰশ্ন কোৱেশ্চন আনসাৰ সবেটো অফলাইন ক্লাছ নাই কৰা তোমালোকে কাইন্ডলি হেতু চাবা আৰু কিবা আছে যদি এতিয়া